r equal to a square plus b square. So এইটো আমি লিখিব পাৰো ইয়াতো 1 আছে ইয়াতো 1 আছে so theta equal to pi by 4 so আমি এইটো কম পাই গলো যে 1 plus I equal to কিমান হ'ব r জায়গাত আমি কি বহাম এতিয়া আমি root over 2n এইটো আমি কমন লৈ লম এতিয়া আমাৰ হৈ যাব okay so এইটো কোৱেশ্চনত কি দিছে prove that 1 plus I to the power n plus 1 minus I to the power n equal to ইমান so এইটো কোৱেশ্চন বেসিক্যালি ইমান ভাবিব লগা নাই এই যোনটো কমপ্লেক্স নাম্বাৰ আছে এটো পোলাৰ ফৰ্মুলা নিব লাগে আকৌ ইয়াৰ এটোকো পোলাৰ ফৰ্মুলা লৈ যাব লাগে পিছতে n কিটাটো দেখি যায় পিছত ডি মৰভেছ থিওৰেম লগাই দিলে হল এটো নিজে নিজে ওলাই আহিব ওকে সো আমি প্ৰথম 1 plus I to polar formula নিম সো কেনেকৈ নিম 1 plus I ওকে এটো পোলাৰ ফৰ্মুলা নিব লাগে সো এনে এটা কমপ্লেক্স নাম্বাৰ কেনেকৈ নিব পোলাৰ ফৰ্মুলা r cos theta plus I sin theta হয় সো এতিয়া ইয়াৰ r টো কি হ'ব বাৰু আমি জানো যে r equal to কিমান হয় r equal to a square plus b square so এইটো আমি লিখিব পাৰো ইয়াতো 1 আছে ইয়াতো 1 আছে এই ফৰ্মেটটো এনেকুৱা আছিল a plus ib হয়নে so ইয়াতো 1 এটা মাল্টিপ্লাই হৈ আছে so এইটো 1 square plus 1 square টো আমি এটা কৰিছো এনেকুৱা √2 তাৰছত ইয়াৰ থিটাটো কি হ'ব so ইয়াৰ থিটাৰ কাৰণে হ'ব tan inverse theta এটো ফাৰ্স্ট কোৱাড্ৰেন্টত আছে so tan inverse theta তাৰছত tan inverse by 1 by 1 equal to tan inverse 1 tan inverse 1 হয় আমাৰ pi by 4 so theta equal to pi by 4 so আমি এটো কম পাই গলো যে 1 plus I equal to কিমান হ'ব আৰু জায়গাত আমি কি বহাম √2 cos theta জায়গাত কি বহাম cos pi by 4 আকৌ plus I sin pi by 4 এনেকৈ তোমালোকে ভিডিওটো পজ কৰি -2 উলিয়াইছো -2 হ'ব আমাৰ √2 cos pi by 4 minus I sin pi by 4 so এইটো ওলাইছে I guess তোমাৰ আৰু ইয়াত -2 কেনেকৈ আহিলে মই এবাৰ এইটো কৰি দেখা দিছো এইটো I আছে so ইয়াৰ r টো কি হ'ব ইয়াৰ r টো হ'ব √1 square plus I 1 square so এইটো √2 এ থাকিব কিন্তু থিটাটো কি হ'ব থিটাটো minus tan inverse d by a minus থাকিব কাৰণ এইটো ফোৰ্থ কোৱাড্ৰেন্টত আছে so এইটো minus tan inverse 1 by 1 equal to হ'ব tan inverse 1 আৰু লগত মাইনাস এটা থাকিব so এইটো minus pi by 4 হ'ব so সেই কাৰণে sin of the যেতিয়া minus pi by 4 টো ভৰাই দিছো এই মাইনাস টো বাহিৰলৈ ওলাই আহিছে হেতু কাৰণে so এতিয়া এই দুটা পাই গলো এতিয়া এই দুটা আমি হতো জায়গাত আমি ৰিপ্লেস কৰি দিম পোলাৰ ফৰ্ম ৰিপ্লেস কৰি দিম তাৰছত n কিটা আমি ভিতৰলৈ সোমাই আনিম মানে ডি মৰভেছ থিওৰেম লগাই দিম ওকে আমি বেসিক্যালি কি কৰিম 1 plus I to the power n plus 1 minus I to the power n আছে so আমি এটো ইকুয়াল টু কি লিখিম √over cos pi by 4 plus I sin pi by 4 আছে এটা ইয়াৰ ওপৰত আমি কি কৰি দিম হোল n কৰি দিম আৰু তেনেকৈ পিছৰটো আমি তেনেকুৱা কৰিম so এতিয়া আমি কি কৰিম n কিটা ভিতৰলৈ সোমাই আনিব লাগে so √over n হৈ যাব আকৌ এইখিনিৰ কাৰণে n টো সোমাই আহিব মানে cos n pi by 4 ও প্লাস sin n pi by 4 তেনেকৈ ইয়াত কি হৈ যাব √over n আৰু তেনেকৈ cos n pi by 4 minus sin n pi by 4 এতিয়া আমি √over 2n এটো আমি কমন লৈ লম তেতিয়া আমাৰ হৈ যাব cos n pi by 4 এটা কাটা যাবগে আৰু sin n pi by 4 so এই দুটা যাবগে তাৰছত এইকিটা কি হৈ যাব টুৱাইস হৈ যাব তো আমাৰ তাত কি হৈ যাব √2n টুৱাইস cos n pi by 4 আৰু এতিয়া কি আৰু অলপ এতিয়া উল্টা পুল্টা কৰি দেখাইছে আৰু এতিয়া 2 টো আমি √2 লিখিব পাৰো আমি 1/2 ওকে এতিয়া n আছে ইয়াত যদি তো 2 আছে cos n pi by 4 আছে এতিয়া আমি 2 টো বাহিৰলৈ উলিয়াই আনো এতিয়া 2n/2 হৈ গল আৰু 2 টো বাহিৰত আছে এটো cos n/2 হৈ গল এটা কি আৰু
এই 2 একেই আছে, বেছ একেই আছে, ইয়াৰ ওপৰত এটা 1 আছে। চ' এইটো 2n/2 + 1 cos n π/4। চ' এইটোৱে আছিল দেখাত, কিন্তু কুৱেশ্যনটো এনেই বেছি কমপ্লিকেটেড লাগে ইমান, হয়নে? কিন্তু এইটো চিম্পল আছিলে কুৱেশ্যনটো। অ'কে, চ' নেক্সট প্ৰগ্ৰামত লগ পাম, বাই।